নমস্কাৰ সকলোকে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত হৈছে যে আমি অসম চৰকাৰৰ দ্বাৰা আয়োজন কৰিবলগীয়া আগন্তুক যি ADAR 3.0 তাৰ লগে লগে আসাম পুলিচৰ যি পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া হৈ আছে তাৰ বাবে প্ৰস্তুতি চলাবৰ বাবে আমি এটা বিশেষ কোৰ্চ ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু য'ত আমি একেবাৰে ফাউণ্ডেশ্যন বেটছ ৰাখিছোঁ, এইটো য'ত কেণ্ডিডেটসকলে একেবাৰে বেছিকৰ পৰা গোটেই বস্তুখিনি কমপ্লিট কৰিব পাৰিব। আৰু আজিৰে পৰা আমি এটা নতুন ছেশ্যন ষ্টাৰ্ট কৰি দিছোঁ যে আসাম হিষ্ট্ৰী গোটেই কনচেপ্টটো আজিৰে পৰা আমি ক্লাছ আৰম্ভ কৰিছোঁ, য'ত সম্পূৰ্ণ কনচেপচুৱেল বেছ ক্লাছ ষ্টাৰ্ট হ'ব বা ক্লাছ হ'ব। আজিৰ ছেশ্যনটোত আমি আসাম হিষ্ট্ৰী একেবাৰে প্ৰাৰম্ভিক কনচেপ্টখিনি লৈ আহিছোঁ, একেবাৰে পৌৰাণিক তাত্ত্বিক ভিত্তিসমূহৰ পৰা অসম নামৰ উৎপত্তিৰ পৰা আদি কৰি কোন কোন বংশই অসমত ৰাজত্ব কৰিছিল গোটেই কনচেপ্টবোৰ আজি ক্লাছটোৰ পৰা আৰম্ভ হ'ব। গতিকে সকলোৱে ছেশ্যনটো চাবলৈ আৰম্ভ কৰক বা চাওক, আৰু আপোনালোকে ছেশ্যনটো লোৱাৰ আগতেই ক্লাছটো লোৱাৰ আগতেই লগত এখন বহি ৰাখি ল'ব, যাতে আমি যিখিনি ইম্পৰ্টেণ্ট আপডেট দি যাওঁ সেই বস্তুবোৰ আপোনালোকে টুকি যাব পাৰে। ঠিক আছে, ইয়াৰ লগে লগে আমি আপোনালোকক এইটোও জনাব বিচাৰিম যে আমাৰ এপত ইতিমধ্যে ক্লাছবোৰ আৰম্ভ হৈছে, আৰু যদি আপোনালোকে আমাৰ এপত জইন হ'ব বিচাৰে তেতিয়াহ'লে আমাৰ যি তলত নাম্বাৰ ঘূৰি আছে এই নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি আমাৰ পৰা ফুল ডিটেইলছ আপোনালোকে লৈ ল'ব পাৰিব। ঠিক আছে, গতিকে দেৰি নকৰোঁ, আমি ছেশ্যনটো ষ্টাৰ্ট কৰোঁ। আজি এইটো জিকে পাৰ্টৰে হ'ব আসাম হিষ্ট্ৰীৰ ওপৰত, আৰু যিহেতু আপোনালোকে জানে ADAR পৰীক্ষা আৰু আসাম পুলিচ পৰীক্ষা বা অসম চৰকাৰৰ দ্বাৰা আয়োজন হ'বলগীয়া যিকোনো পৰীক্ষাৰ বাবেই আমাৰ অসম হিষ্ট্ৰীৰ পৰা বহুত বেছি কুৱেশ্যন আহে, আৰু অসম হিষ্ট্ৰী খুব বেছি ইম্পৰ্টেণ্ট, অসম বুৰঞ্জী বা অসমৰ ইতিহাস খুব বেছি ইম্পৰ্টেণ্ট। গতিকে আমি সকলোৱে বেছিকৰ পৰা গোটেই কনচেপ্টখিনি জনাটো খুবেই প্ৰয়োজনীয়। আৰু আমাৰ এটা ধাৰণা আছে যে আমি কেৱল MCQ মুখস্থ কৰা বা MCQ মনত ৰখা এটা ধাৰণা আছে, কিন্তু এটা কথা আমি ভুল নকৰিব আপোনালোকে, যদি আপোনালোকে কনচেপ্ট নাজানে বা আমি যদি কনচেপ্ট নাজানো তেতিয়াহ'লে কিন্তু আমাৰ MCQ আমাক বহুত দূৰলৈকে আমাক সহায় কৰিব নোৱাৰে। গতিকে আমি কনচেপ্ট ইজ পাৱাৰ, আমি কনচেপ্ট প্ৰথমতে আমাক লাগিবই। ঠিক আছে, গতিকে আমি আৰম্ভ কৰোঁ আজি ছেশ্যনটো। আজি আমি যিহেতু হিষ্ট্ৰী অফ আসামৰ বিষয়ে পঢ়িব লৈছোঁ, যে অসমৰ নামৰ উৎপত্তিৰ পৰা আদি কৰি যে অসমত কোনবিলাক বংশই ৰাজত্ব কৰিছিল সেইখিনি কথা আমি কেইবাটাও ছেশ্যনত আমি শেষ কৰিবলৈ ট্ৰাই কৰিম। আজি ফাৰ্ষ্ট ছেশ্যনটোত আমি ষ্টাৰ্টিঙৰ পৰা লৈছোঁ যে হিষ্ট্ৰী অফ আসাম, অসমৰ যি ইতিহাস, এই অসমৰ ইতিহাস আচলতে ক'ৰ পৰা আৰম্ভ হৈছিল বা অসমত কোনবিলাক বংশই একেবাৰে প্ৰাৰম্ভিক অৱস্থাৰ পৰা ৰাজত্ব কৰিছিল, আমি এই গোটেই কথাখিনি আলোচনা কৰিম। ঠিক আছে, মই 3টা পাৰ্টত বিশেষকৈ ভাগ কৰিছোঁ, ইয়াত 4টা পাৰ্ট আছে মেইনলি। ইয়াত বিশেষকৈ মই ইয়াত দুটা লাষ্টলৈ পাৰ্ট আনিছোঁ, এই পাৰ্টকেইটা কথাও আমি আলোচনা কৰিম। মুঠতে যদি আমি চাবলৈ যাওঁ অসমৰ যি পৌৰাণিক তাত্ত্বিক যিটো ভিত্তি, ঠিক আছে, অসমৰ যি পৌৰাণিক তাত্ত্বিক ভিত্তি মাইথলজিকেল পিৰিয়ড অফ আসাম হ'ল পৌৰাণিক অসমৰ যি ধাৰণা, এই পৌৰাণিক অসমৰ ধাৰণা কেতিয়াৰ পৰা আৰম্ভ হৈছিলে। যদি এই প্ৰশ্নটো উত্তৰ দিবলৈ যাওঁ আমি কিন্তু বহু বছৰৰ আগলৈ গুচি যাব লাগিব। অৰ্থাৎ সেই সময়ত আমি যিমান দূৰলৈকে চিন্তা কৰিব পাৰিছোঁ সেয়া তাতকৈ আগৰ, অৰ্থাৎ সেয়া মহাকাব্যসমূহৰ সময়ৰ কথা। ঠিক আছে, গতিকে তাত মই 3টা পাৰ্টত মেইনলি ভাগ কৰাই দিছোঁ, যে দানৱ ডাইনেষ্টি, ভৌম ডাইনেষ্টি আৰু অসুৰ ডাইনেষ্টি। ঠিক আছে, দানৱ বংশ, ভৌম বংশ আৰু অসুৰ বংশ। ঠিক আছে, সকলোৱে ভালকৈ দেখি আছে চাগে হ'ল। গতিকে এই 3টা পাৰ্টৰ পৰা আজি বিশেষকৈ আমি আলোচনা কৰিম। আজি এই যিটো ছেশ্যন থাকিব, এই ছেশ্যনটোত মেইনলি মই দানৱ বংশ আৰু ভৌম বংশৰ বিষয়ে সম্পূৰ্ণ আলোচনা কৰিম। ঠিক আছে, বাকী এইখিনি পাৰ্টকৈ এনেধৰণে লৈ আহিম আপোনালোকৰ বাবে, যাতে সকলোৰে সুবিধা হয়। ঠিক আছে, লগত কিন্তু আপোনালোকে এখন বহি আৰু কলম ৰাখি ল'ব, যিখিনি ইম্পৰ্টেণ্ট আপডেট মই দি যাওঁ আপোনালোকক সেইখিনি আপোনালোকে নোট কৰি যাব পইণ্ট ৱাইজ। ঠিক আছে, তাৰ পৰা যদি আমি এনচিয়েণ্ট আসামৰ কথা চাবলৈ যাওঁ, যদি আমি পৌৰাণিক অসমৰ কথা চাবলৈ যাওঁ, তেতিয়া তাত কেইবাটাও বংশই ৰাজত্ব কৰিছিল। তাৰে ভিতৰত বৰ্মন বংশ, বৰ্মন ডাইনেষ্টি, শালস্তম্ভ ডাইনেষ্টি আৰু পাল ডাইনেষ্টি অন্যতম। ঠিক আছে, এই 3টা বংশই ৰাজত্ব কৰিছিল। ঠিক আছে, ইয়াৰ লাষ্টত মই আপোনাক ইয়াত দুটা বেছি ইম্পৰ্টেণ্ট বস্তু দিছোঁ, এইকেইটা অলপ মন কৰিবলগীয়া কথা, যে আমি সকলোৱে জানো যে যেতিয়া এনচিয়েণ্ট আসাম শেষ হৈছিল তেতিয়া আহোম যুগ সূচনা হৈছিল, হয় নে নহয়? যে আমাৰ যি চুকাফা আছিলে, চুকাফাই কিমান চনত 1228 খ্ৰীষ্টাব্দত কি কৰিছিলে, যে অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে। এতিয়া ইয়াৰ লগে লগে কিন্তু আমি এটা কথা জানিব লাগিব যে চুকাফাই যেতিয়া 1228 খ্ৰীষ্টাব্দত অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে, তাতকৈ আগতেই কিন্তু অসমৰ, অৰ্থাৎ এতিয়া যি অসম ধাৰণাটো আমাৰ আছে তেতিয়া তেনেধৰণৰ অসম নাছিলে, হয় নে নহয়? সম্পূৰ্ণ অৰুণাচলকে আৱৰি অসমৰ এটা নতুন ধাৰণা, এটা পৌৰাণিক ধাৰণা আছিলে, যাক আমি প্ৰাগজ্যোতিষপুৰ বুলি কওঁ বা কামৰূপ বুলি কওঁ, হয় নে? গতিকে তাৰ আগতে 1187 খ্ৰীষ্টাব্দত, ঠিক আছে, তাত কিন্তু সেই যিটো অৰুণাচল প্ৰদেশৰ অন্তৰ্গত হৈ বৰ্তমান উজনি অসমৰ কেইবাখনো জিলাক লৈ কিন্তু তেতিয়া চুতীয়া ৰাজ্যই বা চুতীয়া ৰজাই তাত শাসন কৰি আছিলে। ঠিক আছে, আৰু আহোমসকলে
পৰৱৰ্তী পৰ্যায়ত এই 1228 খ্ৰীষ্টাব্দ মানত বা আহোমসকলে চুতীয়াসকলক পৰাস্ত কৰি পিনে গোটেই অসম নিজৰ দখললৈ আনিছিলে। অৰ্থাৎ আহোমসকল অসমলৈ অহাৰ আগতে অসমত চুতীয়া ৰাজ্য আছিলে, এই কথা কিন্তু আমি জানিব লাগিব। ঠিক আছে, গতিকে এইখিনি কথা আমি সম্পূৰ্ণ পাছত আলোচনা কৰিম, এইখিনি আমি পাছলৈ ৰাখো। আমি এনচিয়েণ্ট আছামৰ কথাও পাছলৈ ৰাখিম, কিন্তু আজি আমি এই ছেশ্যনটোত ঠিক আছে যিখিনি পৌৰাণিক তাত্ত্বিক ভিত্তি তাৰ ওপৰত যি দানৱ ডাইনেষ্টি আৰু ভৌম ডাইনেষ্টিৰ ওপৰত সম্পূৰ্ণ কনচেপ্টটো আজি আমি ক্লিয়াৰ কৰিম। ঠিক আছে, অ'কে, আমি আৰম্ভ কৰো আজি ছেশ্যনটো। ছেশ্যনটোলৈ যোৱাৰ আগতে মই কৈছিলোৱেই যে আমি এডিআৰই 3.0 আছাম পুলিচৰ বাবে এটা ফাউণ্ডেশ্যন বেচ ষ্টাৰ্ট কৰিছোঁ, আৰু এই বেচটোত আমি অলৰেডি আমাৰ আছাম কেৰিয়াৰ পইণ্ট যিটো এপ আছে আপোনালোকে এপল ষ্ট'ৰ নতুবা প্লে ষ্ট'ৰত পাই যাব। ঠিক আছে, আৰু যদি কিবা ইছ্যু হয় তেতিয়াহ'লে আপোনালোকে আমাৰ এই কণ্টেক্ট নাম্বাৰটোত কল কৰিব। আমি কেৱল 999 ৰুপিজত সম্পূৰ্ণ এবছৰৰ কাৰণে অলৰেডি জুলাই যোৱা 18 তাৰিখ মানৰ পৰা, ঠিক আছে 16 নে 18 তাৰিখ মানৰ পৰা আমাৰ ছেশ্যনটো অলৰেডি ক্লিয়াৰ হৈছে, অৰ্থাৎ 2027 চনলৈকে এই ছেশ্যনটো সম্পূৰ্ণ এবছৰ ধৰি চলি থাকিব। গতিকে আপোনালোকে যদি জইন হ'ব বিচাৰে তেতিয়াহ'লে আমাৰ এই কোৰ্চটো জইন হ'ব পাৰিব, য'ত আমি সম্পূৰ্ণ আপোনালোকৰ বাবে ডেইলি লাইভ ক্লাছ, ৰেকৰ্ডেড ক্লাছ, কমপ্লিট চিলেবাছ, মক টেষ্ট, PDF ফাইল আৰু ডাউট ক্লিয়াৰ ছেশ্যনৰ লগতে এখন মেইন ই বুক আপোনালোকৰ বাবে প্ৰভাইড কৰিম কেৱল মাত্ৰ 999 ৰুপিজত। আৰু আপোনালোকে গোটেইখিনি বস্তুৱে পাব। হ'ল এডিআৰিৰ কাৰণে যিখিনি বস্তু লাগে, আছাম পুলিচৰ কাৰণে যিখিনি বস্তু লাগে, সকলোখিনি বস্তু একেবাৰে বেছিকৰ পৰা আপোনালোকৰ বাবে আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। ঠিক আছে, যদি আপোনালোকে জইন কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ এই যিটো নাম্বাৰ আছে এই নাম্বাৰটো এটা কল কৰক, নতুবা হোৱাটছআপ কৰি জইন হ'ব পাৰিব। অ'কে, তো আমি ছেশ্যনটোলৈ আগবাঢ়িছোঁ, অৰ্থাৎ আজি প্ৰথম কনচেপ্টটোলৈ আহিলে কি মেথডলজিকেল পিৰিয়ড অফ আছাম। অসমৰ পৌৰাণিক যিটো যুগ আছিলে, এই পৌৰাণিক যুগতনো কি হৈছিলে আচলতে আমি এই কথাখিনি জানিব লাগিব। আকৌ আমি চাওঁ যে অসমৰ যি পৌৰাণিক যুগৰ কথা কৈছে এইটো কোনটো সময়ৰ কথা কৈছে। নিশ্চয়কৈ এয়া কিহৰ কথা কোৱা হ'ল যে মহাভাৰত বা ৰামায়ণ যিবিলাক আমাৰ মহাকাব্য আছিলে, মহাকাব্যসমূহৰ সমসাময়িক এইখিনি কথা। ঠিক আছে, গতিকে এইখিনি এতিয়াৰ কথা নহয়, বহু বছৰ যুগ বছৰৰ আগৰ কিন্তু কথা। যদি আমি লক্ষ্য কৰোঁ যে অসমৰ পৌৰাণিক যুগ বুলি ক'লে যি মহাভাৰত আৰু ৰামায়ণৰ দৰে প্ৰাচীন ভাৰতীয় মহাকাব্য আৰু কালিকা পুৰাণ তথা যোগিনী তন্ত্ৰৰ দৰে গ্ৰন্থসমূহ লিপিবদ্ধ হৈ আছে। ঠিক আছে, গতিকে অসমৰ যি পৌৰাণিক যুগ ক'ত লিপিবদ্ধ হৈ আছে বুলি কৈ আছে যে ভাৰতীয় যি মহাকাব্য, আমি জানো ভাৰতৰ বিশেষ দুখন মহাকাব্য আছে, এখন ৰামায়ণ, আনখন মহাভাৰত, হয়নে? গতিকে এই মহাকাব্য কালিকা পুৰাণতো আমাৰ এই পৌৰাণিক যুগৰ কথা, অসমৰ পৌৰাণিক যুগৰ কথা উল্লেখ হৈ আছে। তাৰ লগে লগে যোগিনী তন্ত্ৰ গ্ৰন্থসমূহতো অসমৰ যি পৌৰাণিক, এতিয়া অসম বুলি কোনো ধৰণৰ কনচেপ্ট নাছিলে, অসম এতিয়াৰ কথা, হয়নে নহয়? আহোমসকল অহাৰ পাছৰ পৰা অসম নামাকৰণ হৈছে, কিন্তু আহোমসকল অহাৰ আগলৈকে এই নাম কামৰূপ আৰু কি আছিলে প্ৰাগজ্যোতিষপুৰ আছিলে। আৰু অসমৰ পুৰণি নাম কি আছিলে বুলি যদি কোৱা হয় আমি সকলোৱে জানো সেয়া প্ৰাগজ্যোতিষপুৰ। অৰ্থাৎ ইয়াৰ পৰা এটা কথা আমি ক্লিয়াৰ হ'ব লাগিব যে ভাৰতীয় যিবিলাক মহাকাব্য আছিলে কালিকা পুৰাণ তথা যোগিনী তন্ত্ৰত, তেতিয়া অসম বুলি কোনো ধৰণৰ নাম নাছিলে, তেতিয়া আছিলে কেৱল প্ৰাগজ্যোতিষপুৰ। ঠিক আছে, অ'কে। এই অঞ্চলটো ৰহস্য, শক্তিশালী ৰাজবংশ আৰু গভীৰ আধ্যাত্মিক তাৎপৰ্যৰে পৰিপূৰ্ণ এক ভূখণ্ড হিচাপে চিত্ৰিত কৰা হৈছিলে। ঠিক আছে, গতিকে অসম সম্পৰ্কে কিবাটো ধাৰণা থাকিব লাগিব, হয় নে নহয়? গতিকে অসমক বা সেই সময়ত প্ৰাগজ্যোতিষপুৰক কি বুলি ভবা হৈছিলে, তাত বিশেষকৈ ৰহস্য আছে বুলি ভবা হৈছিলে। তাৰ লগে লগে শক্তিশালী ৰাজবংশ বিলাকে কিন্তু সেই সময়ত আমাৰ সেই প্ৰাগজ্যোতিষপুৰত কি কৰিছিলে, ৰাজত্ব কৰিছিলে। আৰু এতিয়া অসমৰ যিটো নক্সা, ঠিক আছে, এতিয়াৰ অসমৰ নক্সা আৰু আমাৰ প্ৰাচীন সময়ৰ যি প্ৰাগজ্যোতিষপুৰৰ নক্সা সম্পূৰ্ণ পৃথক। ঠিক আছে, অ'কে। আৰু গভীৰ আধ্যাত্মিক তাৎপৰ্যৰে পৰিপূৰ্ণ এখন ভূখণ্ড হিচাপে অসমক সেইটো সময়তে কি বুলি কোৱা হৈছিলে, জ্ঞাত কৰা হৈছিলে। অ'কে, ঠিক আছে। Before it was known as the Assam, this land was called প্ৰাগজ্যোতিষপুৰ। দেখিলেনে? হ'ল অসম নাম জনা আগতে তাক প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হৈছিলে। অ'কে, এই দা চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি। ঠিক আছে, এণ্ড লেটাৰ কামৰূপ, আৰু প্ৰাগজ্যোতিষপুৰৰ পাছতে তাক কি বুলি কোৱা হৈছে, কামৰূপ নামেৰে নামাকৰণ কৰা হৈছে। আৰু কামৰূপৰ পাছতে আমি সকলোৱে জানো অসম নামেৰে নামাকৰণ কৰা হৈছিলে। ঠিক আছে, আমি নেক্সট এভিডেন্সখিনি কথা যদি আমি লক্ষ্য কৰোঁ যে প্ৰমাণ যে অসম তথা প্ৰাগজ্যোতিষপুৰ সম্পৰ্কে যে প্ৰমাণ আছিলে, এই প্ৰমাণবোৰ আচলতে আমি কেনেকৈ পাম? আমি কেইবাটাও ষ্টেজত প্ৰমাণ পাব পাৰোঁ। ঠিক আছে, আমি যদি ষ্টাৰ্টিঙৰ পৰা চাওঁ যে অসমৰ পৌৰাণিক যুগ যেতিয়াতে কি বুলি কোৱা হৈছিলে, প্ৰাগজ্যোতিষপুৰ বা কামৰূপ বুলি কোৱা হৈছিলে। অসমৰ যি পৌৰাণিক যুগৰ প্ৰমাণ বা সাক্ষ্যসমূহ মূলতঃ শিলালিপি বা অভিলেখীয় সূত্ৰ, তাম্ৰলিপি, শিলালিপি, স্তূপ ইত্যাদিবিলাকৰ পৰা জনা গৈছিলে। এতিয়া প্ৰত্নতান্ত্ৰিক আৰু জ্যোতিৰ্বিজ্ঞানৰ সম্পৰ্কীয় স্থান, সাহিত্যিক প্ৰসংগ আৰু স্থানৰ নাম বিজ্ঞানৰ সংমিশ্ৰণৰ ওপৰত নিৰ্ভৰশীল। গতিকে আমি ইয়াত মূলতঃ এই দুটা বস্তু আজি আমি আলোচনা কৰিম যে শিলালিপি বা তাম্ৰলিপি যিবিলাক স্তূপ আছিলে, এই স্তূপবিলাকৰ কেনেধৰণে অসম সম্পৰ্কে বৰ্ণনা কৰা আছিলে, এইখিনি কথা আমাৰ কাৰণে অলপ ইম্পৰ্টেণ্ট পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা এইখিনি কথা আজি আমি আলোচনা কৰি যাম। ঠিক আছে, এভিডেন্সৰ প্ৰথমটো যদি আমি লক্ষ্য কৰোঁ, ঠিক আছে,
শিলালিপিগত সাক্ষ্য, প্ৰাচীন যিটো অভিলেখ, ঠিক আছে, শিলালিপিগত অৰ্থাৎ কিছুমান শিলালিপি আছিলে। এতিয়া পৰীক্ষাত প্ৰশ্ন আহে বা আগৰ পৰীক্ষাবিলাকতো এনেধৰণৰ প্ৰশ্ন সুধিছে যে অসম তথা প্ৰাগজ্যোতিষপুৰ সম্পৰ্কে ক'ত আচলতে এইবিলাক শিলালিপিত লিখি থোৱা আছিলে। গতিকে তাৰ ডাইৰেক্ট উত্তৰটোৱে হ'ব কি নিধানপুৰ আৰু ডুবি তাম্ৰলিপি। আৰু এই ডুবি তাম্ৰলিপি আৰু নিধানপুৰ তাম্ৰলিপি কিমান শতিকাৰ? সপ্তম শতিকাৰ। ঠিক আছে, সপ্তম শতিকাতে এই নিধানপুৰ আৰু ডুবি তাম্ৰলিপি কি হৈছিলে? লিখা হৈছিলে। ঠিক আছে, ব্ৰহ্মণ ৰাজবংশৰ, চাব দেই ইয়াত ব্ৰহ্মণ ৰাজবংশৰ কথা কোৱা হৈছে। ব্ৰহ্মণ ৰাজবংশৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ দ্বাৰা প্ৰৱৰ্তিত এই চৰকাৰী ৰাজকীয় ফলিসমূহ তেওঁৰ বংশাৱলীত স্পষ্টভাৱে নৰকাসুৰ, ভগদত্ত আৰু বজ্ৰদত্তৰ সৈতে সংযোগ কৰা হৈছে। বুজি পালেনে? অৰ্থাৎ এই নিধানপুৰ আৰু ডুবি তাম্ৰলিপি কাৰ ৰাজত্ব কালত লিখা হৈছিলে? হল ৰজা ৰাজবংশ কুমাৰ ভাস্কৰ বৰ্মনৰ দ্বাৰা, যেতিয়া ভাস্কৰ বৰ্মনে অসমৰ ৰাজত্ব কৰি আছিলে সেই সময়টোতে এই নিধানপুৰ আৰু ডুবি তাম্ৰলিপি লিখা হৈছিলে। ঠিক আছে, অকে। ইয়াত তেওঁলোকৰ হাজাৰ হাজাৰ বছৰৰ পূৰ্বে এই অঞ্চলত শাসন কৰা প্ৰকৃত ঐতিহাসিক পূৰ্বপুৰুষ হিচাপে উল্লেখ কৰা হৈছে। গতিকে কি বুজি পালে যে এই ব্ৰহ্মণ বংশ প্ৰতিষ্ঠা হোৱাৰ আগতেই, অৰ্থাৎ ইয়াৰ পৰা এইটো কথাই বুজিবলৈ দিয়া হ'ল যে ব্ৰহ্মণ বংশ অসমত প্ৰতিষ্ঠা হোৱাৰ আগতে বা কুমাৰ ভাস্কৰ বৰ্মনে অসমত শাসন কৰাৰ আগতেই বেলেগ কিছুমান ৰজাইও অসমত শাসন কৰি আছিলে। তাৰে ভিতৰত ইয়াত কিছুমান নাম লোৱা আছে, নৰকাসুৰ, ভগদত্ত, ব্ৰজদত্ত, হয়নে নহয়? অৰ্থাৎ ইয়াত তেওঁলোকক হাজাৰ হাজাৰ বছৰৰ পূৰ্বে, অৰ্থাৎ ভাস্কৰ বৰ্মনে যেতিয়া অসমক ৰাজত্ব কৰিছিলে, অৰ্থাৎ কামৰূপক ৰাজত্ব কৰিছিলে, ঠিক আছে, তাৰ আগতে তাৰ আগতে কি হৈছিলে, এই ৰজাসকলেও অসমত কি কৰিছিলে? শাসন কৰিছিলে। ঠিক আছে, অকে। নেক্সট কৰিলে কি? সমুদ্ৰগুপ্ত এলাহাবাদ তাম্ৰলিপি, স্তম্ভলিপি। চাব এইটো স্তম্ভলিপি, আগৰটোত কি আছিলে? তাম্ৰলিপিৰ কথা কোৱা হৈছিলে। এই নিধানপুৰ আৰু ডুবি তাম্ৰলিপি সপ্তম শতিকাৰ হয় দেই। আৰু এটা কথা মন ৰাখিব যে এলাহাবাদ স্তম্ভলিপি কোনটো হয়? এইটো চতুৰ্থ শতিকাৰ। ঠিক আছে, এইটো চতুৰ্থ শতিকাৰ। ইয়াত কামৰূপক এখন প্ৰত্যন্ত সীমান্ত ৰাজ্য হিচাপে চিহ্নিত কৰা হৈছে। ইয়াক কাৰ সময়ত হৈছিলে? সমুদ্ৰগুপ্তৰ যি এলাহাবাদ স্তম্ভলিপি আছে তাত উল্লেখ আছে যে কামৰূপ নামটো তাত উল্লেখ আছে, ঠিক আছে, কামৰূপ বুলি উল্লেখ আছে। এই কামৰূপক এখন প্ৰত্যন্ত সীমান্ত ৰাজ্য হিচাপে চিহ্নিত কৰা হৈছে। ই এই কথা প্ৰমাণ কৰে যে মহাকাব্যসমূহৰ সৈতে জড়িত এই ভৌগোলিক অঞ্চলটো প্ৰাচীন কালতে এক স্বতন্ত্ৰ ৰাজনৈতিক পৰিচয় আছিল। প্ৰাচীন কালৰ পৰাই আমাৰ অসম তথা কামৰূপ তথা প্ৰাগজ্যোতিষপুৰ এখন স্বতন্ত্ৰ ৰাজ্য হিচাপে বা ৰাষ্ট্ৰ হিচাপে, ঠিক আছে, একচুৱেলি ৰাষ্ট্ৰ হিচাপে নহয়, এটা স্বতন্ত্ৰ ৰাজনৈতিক পৰিচয় লৈ পিনে, ঠিক আছে, আমাৰ এই উত্তৰ পূব বা আমাৰ প্ৰাগজ্যোতিষপুৰে এটা নিজৰ সুকীয়া বৈশিষ্ট্য সেই সময়ৰ পৰাই আছিলে। ঠিক আছে, আৰু এই কথা ক'ত উল্লেখ আছিলে? সমুদ্ৰগুপ্তৰ যি এলাহাবাদ স্তম্ভলিপি আছিলে, এই এলাহাবাদ স্তম্ভলিপিতে এই কথাবিলাক সম্পূৰ্ণ লিখিত হৈ আছিলে। ঠিক আছে, গতিকে আমি এভিডেন্স দুটা পালো। ঠিক আছে, আমি এভিডেন্সলৈ যোৱাৰ পাছতে আমি ষ্টাৰ্ট কৰিম আৰ্কিঅলজিকেল খিনি আমি চাম। এইটো বহুত বেছি ইম্পৰ্টেণ্ট যে আৰ্কিঅলজিকেল অৰ্থাৎ তেনেকুৱাতো কিবা পুৰাতাত্ত্বিক কিবা ধাৰণা থাকিব লাগিব যে এটা সময়ত ইয়াত এনেকুৱা ধৰণৰ বস্তুবোৰ আছিলে, হয় নে নহয়? তাৰ কিছুমান আমি উদাহৰণ ইয়াত দেখিম। নীলাচল হিল এণ্ড নৰকাসুৰ হিল, ঠিক আছে, যিটো গুৱাহাটী কেপিটেল অফ নৰকাসুৰ, ঠিক আছে, যিটো বৰ্তমান ক'ত আছে? গুৱাহাটীত আছে, হয়নে? গুৱাহাটী তেতিয়াও চেণ্ট্ৰেল এৰিয়াই আছিলে আৰু এতিয়াও চেণ্ট্ৰেল এৰিয়াই, হয়নে নহয়? যে নীলাচল পাহাৰ আৰু নৰকাসুৰ পাহাৰ যিটো বৰ্তমান ক'ত আছে? গুৱাহাটীত আছে। আৰু সেই গুৱাহাটীতে নৰকাসুৰৰ ৰাজধানী, আমি নৰকাসুৰ সম্পৰ্কে অলপ পিছত পঢ়িম। যেতিয়া আমি দানৱ ডাইনেষ্টিৰ কথা পঢ়িবলৈ ষ্টাৰ্ট কৰিম তেতিয়া আমি নৰকাসুৰ সম্পৰ্কে পঢ়িম। ঠিক আছে, অৰ্থাৎ নৰকাসুৰে সেই সময়তে নীলাচল পাহাৰ আৰু নৰকাসুৰ পাহাৰতে কি কৰিছিলে? ৰাজধানী হিচাপে ঘোষণা কৰি বা তাত ৰাজধানী পাতিছিলে। নৱগ্ৰহ মন্দিৰ আমি সকলোৱে জানো, যিটো চিত্ৰাচল পাহাৰত অৱস্থিত, গুৱাহাটীতে আছে, হয় নে নহয়? নৱগ্ৰহ টেম্পল, চিত্ৰাচল হিল, গুৱাহাটী। হল প্ৰাগজ্যোতিষপুৰ চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি, আমি আগতেও এইটো কথা পাইছিলো, হয় নে নহয়? যে প্ৰাগজ্যোতিষপুৰ বুলি নামাকৰণ কৰা হৈছিলে পূবৰ জ্যোতিষশাস্ত্ৰৰ এখন নগৰ হিচাপে, সেইকাৰণে তাক প্ৰাগজ্যোতিষপুৰ। অকে, আৰু এইটো কথাটো আমি সকলোৱে জানো, অগ্নিগড় আৰু তেজপুৰৰ কথাটো আমি সকলোৱে জানো। এইবিলাক একেবাৰে ভাস্কৰ বৰ্মনৰ দিনৰ কথা, বান ৰজাৰ সময়ৰ কথা, নহয় জানো? যে বান ৰজাৰ দুৰ্গ আৰু হৰিহৰৰ যুদ্ধৰ কাৰণে বিখ্যাত অগ্নিগড় আৰু তেজপুৰ, হয় নে নহয়? এইখিনি কথা আমি কিন্তু পঢ়িম। আমি পাৰ্টকে যেতিয়া আমি বিভিন্ন ধৰণৰ ডাইনেষ্টিৰ কথা ষ্টাৰ্ট কৰি পঢ়িবলৈ, ঠিক আছে, তেতিয়া আমি কি পঢ়িম? যে এই কথাবিলাক আমি পঢ়িবলৈ ষ্টাৰ্ট কৰিম। ঠিক আছে, কুকুৰা কটা, এই কুকুৰা কটাটোৰ নামটো কিয় হ'ল এই কথাও আমি পঢ়িব লাগিব, হয় নে নহয়? কুকুৰা কটা নামটো কিয় হ'ল? যিটো কামাখ্যা সমীপতে আছে, নৰকাসুৰৰ পৌৰাণিক কাহিনীৰ লগত এই কুকুৰা কটা, ঠিক আছে, এই কুকুৰা কটা নামটো জড়িত হৈ আছে। আমি এইখিনি কথাও আলোচনা কৰিব লাগিব। আমি পুৰাতাত্ত্বিক দিশৰ পৰা, প্ৰত্নতাত্ত্বিক বা পুৰাতাত্ত্বিক বা ভৌগোলিক সম্পৰ্কৰ দিশৰ পৰা আমাৰ যি আগৰ পুৰণি যি প্ৰাগজ্যোতিষপুৰ ধাৰণাটো আমি ল'বলৈ চেষ্টা কৰিলো, যে প্ৰাগজ্যোতিষপুৰ নামৰ হয় এটা অঞ্চল আছিল, এটুকুৰা ঠাই আছিল, তাৰ প্ৰমাণ এইবিলাকে। বুজি পালে? তাৰ প্ৰমাণ এইবিলাকে। গতিকে এইখিনি হ'ল আমাৰ বৰ্তমান পুৰাতাত্ত্বিক কিছুমান স্থান।
হয় নে নহয়? কামাখ্যা মন্দিৰ এতিয়াই নহয়, সেই তেতিয়াৰ দিনৰে এই কামাখ্যা মন্দিৰ ঘটনাটো। ঠিক আছে, অ'কে। এতিয়া আমি লাহেকৈ গুচি যাম, এতিয়া লাহেকৈ কি আছে আমাৰ ইয়াৰ পাছতে যে দানৱ ডাইনেষ্টিৰ কথা লৈ যাওঁ। গতিকে দানৱ ডাইনেষ্টিলৈ যোৱাৰ আগতে আকৌ এবাৰ কৈ লৈছো, যিহেতু আমাৰ এডিআৰই 3.0 আৰু আছাম পুলিচৰ বেটছ ষ্টাৰ্ট হৈছে, ঠিক আছে, কেৱল মাত্ৰ 999 rupees পে' কৰি আপোনালোকে আমাৰ কোৰ্চটো জইন হ'ব পাৰিব আৰু ক্লাছবোৰ সুন্দৰকৈ ল'ব পাৰিব। ঠিক আছে, য'ত আপোনালোকৰ বাবে আমি এই গোটেই বস্তুখিনি প্ৰভাইড কৰিছো। ঠিক আছে, যিকোনো ধৰণৰ যদি প্ৰশ্ন সুধিবলগীয়া আছে আপোনালোকৰ, তেতিয়াহ'লে আপোনালোকে আমাৰ 96789451 এই নাম্বাৰটোত কণ্টেক্ট কৰি পিনে আমাৰ লগত জড়িত হৈ কথাখিনি সুধি ল'ব পাৰিব। ঠিক আছে, এতিয়া আমি গুচি যাওঁ দানৱ বংশৰ গ'লে। আমি এতিয়া দানৱ বংশলৈ যাওঁ। ঠিক আছে, দানৱ ডাইনেষ্টি। অ'কে, চ' দানৱ ডাইনেষ্টিৰ কথা ক'বলৈ যোৱাৰ আগতেই, আচলতে আগতে বুলি নহয় আৰু, যে দানৱ ডাইনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিলে, দানৱৰ সাম্ৰাজ্যখন কোনে প্ৰতিষ্ঠা কৰিছিলে। ঠিক আছে, সেইটো আমাৰ আহে পৰীক্ষাত, বিভিন্ন ধৰণৰ পৰীক্ষাত আহি আছে, সেয়া হ'ল মহিৰংগ দানৱ। ঠিক আছে, ফাউণ্ডাৰ অফ দানৱ ডাইনেষ্টি। ঠিক আছে, দানৱ ডাইনেষ্টিৰ যি প্ৰথম অসমৰ প্ৰথমখন ডাইনেষ্টি, অসমৰ প্ৰথমখন কি ডাইনেষ্টি বা সাম্ৰাজ্য, ঠিক আছে, সেই সাম্ৰাজ্যখন কোনে প্ৰতিষ্ঠা কৰিছিলে, মহিৰংগ দানৱ। আৰু কোনোবা প্ৰশ্নত সোধে অসমৰ প্ৰথম ৰজাজন কোন, প্ৰথম ৰজাজনী হ'ল মহিৰংগ দানৱ। ঠিক আছে, আমি যিহেতু আপোনালোকে এইবিলাকে সকলোৱে এইখিনি কথা জানেই, আমি যিহেতু বেছিকৰ পৰা ষ্টাৰ্ট কৰিছো, একেবাৰে কম তলৰ পৰা ষ্টাৰ্ট কৰিছো, গতিকে এইখিনি কথাও আমি আপোনালোকক জনাই লৈছো। ঠিক আছে, দ্য ফাউণ্ডাৰ অফ দ্য ডাইনেষ্টি কোন হয়, মহিৰংগ দানৱ। হি এষ্টাব্লিছ হিজ কেপিটেল এট মৈৰাং। ঠিক আছে, আইডেণ্টিফাই উইথ মৈৰাং হিল নিয়াৰ গুৱাহাটী। ঠিক আছে, হিজ নেম লেটাৰলি ট্ৰান্সলেট টু কালাৰ অফ দ্য আৰ্থ, পৃথিৱীৰ ৰং। অৰ্থাৎ এই যিটো দানৱ, মহিৰংগ দানৱৰ নামৰ আক্ষৰিক অৰ্থটো কি, পৃথিৱীৰ ৰং বুলি কোৱা হয়। আৰু এইটো কথা আপোনালোকে মনত ৰাখিব, দানৱ ৰাজবংশ প্ৰতিষ্ঠাতা হয় মহিৰংগ দানৱ। তেওঁ মৈৰাং, ঠিক আছে, মৈৰাং পাহাৰত তেখেতে কি কৰিছিলে, য'ত তেখেতে কেপিটেল ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে, যিটো গুৱাহাটীৰ কাষতেই আছে। ঠিক আছে, গুৱাহাটীৰ পৰা শ্বিলং যোৱাৰ পথতে এই মৈৰাং পৰ্বত আছে। অ'কে, তাৰ পৰা আমি চাওঁ দানৱৰ যেতিয়া মহিৰংগ দানৱ যেতিয়া ডিছমিছ হৈ গ'ল, ঠিক আছে, এক্সপায়াৰ হ'ল যেতিয়া তেখেতৰ মৃত্যু হ'ল, তাৰপিছতেই এই দানৱ ডাইনেষ্টি, অৰ্থাৎ এই যি দানৱ ডাইনেষ্টিৰ দায়িত্বভাৰ কোনে লৈ ল'লে, শতকাসুৰ। গতিকে এইটো আপোনালোকে মনত ৰাখিব, মহিৰংগ দানৱৰ পাছত যিজনে দায়িত্ব লৈছিলে বা যিজনে গোটেই ৰাজ্যখন চম্ভালিবলৈ ৰজা হিচাপে তেখেতক পোৱা হৈছিলে, তেখেতেই হ'ল কি, শতকাসুৰ। ঠিক আছে, শতকাসুৰ succeeded মহিৰংগ and consolidated power across the central region of the ব্ৰহ্মপুত্ৰ ভেলী। মহিৰংগ দানৱৰ উত্তৰাধিকাৰী হিচাপে, ঠিক আছে, মহিৰংগ দানৱৰ উত্তৰাধিকাৰী হিচাপে তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকা মধ্য অংশ সুদৃঢ় কৰিছিল। গতিকে ব্ৰহ্মপুত্ৰ উপত্যকা মধ্য অংশ মানে কি বুজি পালে, বৰ্তমান অসমৰ যি মধ্য অংশ, ঠিক আছে, এই অংশটোক কোনে সুদৃঢ় কৰিছিলে, শতকাসুৰে সুদৃঢ় কৰিছিলে। শতকাসুৰ যেতিয়া এক্সপায়াৰ হৈ গ'ল, তেতিয়া কোনে দায়িত্ব লৈ ল'লে, হৰম্বাসুৰ আৰু ৰত্নাসুৰ। ঠিক আছে, কাৰ দায়িত্ব ল'লে, দানৱ বংশৰ দায়িত্ব ল'লে। ঠিক আছে, যেতিয়া মহিৰংগ দানৱ এক্সপায়াৰ হ'ল তেতিয়া কোনে দায়িত্ব ল'লে, ঠিক আছে, শতকাসুৰে। শতকাসুৰৰ পাছতে কোনে ল'বলৈ পালে, হৰম্বাসুৰ আৰু ৰত্নাসুৰে। তেখেতসকলৰ কাৰণে লিখিছে কি চাওক, দানৱ বংশৰ পৰৱৰ্তী ৰজাসকল যিসকলে ৰাজ্যৰ পৰিসৰ সম্প্ৰসাৰিত কৰিছিল। অৰ্থাৎ যদি মহিৰংগ দানৱৰ বাবে ৰাজ্যখন যদি সৰু হৈ আছিল, কিন্তু হৰম্বাসুৰ আৰু ৰত্নাসুৰে ৰাজ্যৰ পৰিসৰটো ডাঙৰ কৰিলে। অৰ্থাৎ যিখন দানৱ বংশ আছিলে, দানৱ ৰাজ্য আছিলে, ৰাজ্যখন ডাঙৰ হ'বলৈ আৰম্ভ কৰিলে। ঠিক আছে, লোককথাত ৰত্নাসুৰ স্থানীয় বাণিজ্য আৰু পাহাৰীয়া পথসমূহৰ পৃষ্ঠপোষক হিচাপে জনাজাত আছিল। তেখেত মানে যদি আমি ক'বলৈ যাওঁ, তেখেতে ডেভেলপমেণ্টেল মানে ৰুট কনষ্ট্ৰাকশ্যনৰ লগত তেখেতে বিশেষকৈ জড়িত আছিল, হয় নে নহয়, পথসমূহক বিশেষকৈ তেওঁলোকে যোগাযোগৰ বাবে ৰত্নাসুৰে বিশেষকৈ কাম কৰিছিল। তেতিয়া এখন ৰাজ্যক তেখেতসকলে কি কৰিব পাৰিব, বহল পৰিসৰ লৈ যাব পাৰিব, হয় নে নহয়। ঠিক আছে, তাৰপিছত আহিলে ঘটকাসুৰ। এইটো খুব জানিবলগীয়া কথা যে দানৱ বংশৰ অন্তিমজন ৰজাই আছিলে কি, ঘটকাসুৰ। ঠিক আছে, দ্য লাষ্ট দানৱ কিং। ঠিক আছে, দানৱ কিং, একেবাৰে অন্তিমজন দানৱ ৰজাই হ'ল ঘটকাসুৰ, known as the powerful কিৰাত। ঠিক আছে, এতিয়া আমি চাওঁ দানৱ ৰাজবংশৰ শেষৰজন ৰজা, যাক কোৱা হয় ঘটকাসুৰ, এজন শক্তিশালী কিৰাত, উত্তৰ পূবৰ প্ৰাচীন জনজাতীয় লোক। তেখেতসকল নন-আইৰা আছিলে। ঠিক আছে, কিৰাত জনগোষ্ঠীৰ লোক আছিলে, জনজাতীয় লোক আছিলে দানৱ। ঠিক আছে, দানৱ বংশটো দলপতি হিচাপে পৰিচিত ঘটকাসুৰক অৱশেষত নৰকাসুৰে পৰাস্ত কৰে আৰু বধ কৰে। ইয়াৰ লগে লগে এই বংশৰ অন্ত পৰে। গতিকে এইকণতে আপোনালোকে এটা বস্তু ভালকৈ জানিব লাগিব যে দানৱ বংশৰ অন্তিমজন ৰজাই নাম হ'ল ঘটকাসুৰ, আৰু ঘটকাসুৰে কাৰ লগত যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিলে, নৰকাসুৰৰ লগত, হয় নে নহয়, হ'ল নৰকাসুৰৰ লগত
যুদ্ধ কৰি পিনে তেখেতৰ মৃত্যু হৈছিল। আমি নৰকাসুৰৰ বংশটোৰ কথা পঢ়িম, এতিয়া লাহেকৈ আমি সেইখিনি পঢ়িবলৈ ষ্টাৰ্ট কৰিম। গতিকে আপোনালোকে এইকণৰ পৰা জানিবলগীয়া কথাখিনি এইখিনি। অকণমান আগত আমি এভিডেন্সৰ কথাটো কৈছো, এভিডেন্সৰ কথাটো জানিব লাগিব, তাম্ৰলিপি, স্তূপলিপি এইখিনি কথা হ'ল। আৰু দানৱ বংশৰ প্ৰতিষ্ঠাতাৰ লগে লগে অন্তিম ৰজাজন, প্ৰথম কোন, দ্বিতীয় কোন, তৃতীয় আৰু চতুৰ্থ কোন, এই কথাখিনি আপোনালোকে সিকুৱেন্সটো মনত ৰাখি থৈ দিব, ঠিক আছে। প্ৰথম হ'ল মহিৰংগ দানৱ, শতকাসুৰ, হৰম্বাসুৰ, ৰত্নাসুৰ, আৰু শেষত আহিলে ঘটকাসুৰ। ঘটকাসুৰে কাৰ লগত যুদ্ধ কৰিছিলে? নৰকাসুৰৰ লগত। আৰু নৰকাসুৰে ঘটকাসুৰক হত্যা কৰি তেখেতসকলে নিজৰ ৰাজ্য প্ৰতিষ্ঠা বা বংশ প্ৰতিষ্ঠা কৰিছিলে, ঠিক আছে। অসমৰ একেবাৰে আৰম্ভণিৰ যিটো, আমি যদি একেবাৰে পৌৰাণিক তত্ত্বটো বাদ দি থৈ আহোঁ, ঠিক আছে, তাৰ পাছতে অসমত প্ৰথম ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে, বংশ প্ৰতিষ্ঠা কৰিছিলে, আৰু সেই বংশটো হ'ল দানৱ বংশ বা দানৱ ডাইনেষ্টি, ঠিক আছে। অ'কে, তো আমি এতিয়া ইয়াৰ পাছলৈ যাম। কেনেকুৱা পাইছে কমেণ্টত জনাব, ছেশ্যনটো কেনেকুৱা পাইছে, ঠিক আছে, ছেশ্যনটো কেনেকুৱা পাইছে কমেণ্টত জনাব। অ'কে, মই জিকে পাৰ্টটোৰ পৰা কিছুমান বস্তু আপোনালোকৰ বাবে লৈ আহিম, আৰু আমাৰ বেলেগ বেলেগ টিচাৰে গোটেই বস্তুখিনি আপোনালোকৰ বাবে লৈ আহিব, চিন্তা কৰিব নালাগে। মই স্পেচিয়েলি ক্লাছ ল'মেই আপোনালোকক, আৰু বাকী টিচাৰে সকলোখিনি ক্লাছ ল'বই, ঠিক আছে। গতিকে আপোনালোকে মাত্ৰ পঢ়িব লাগে, আৰু ADR 3.0 লগতে অসম চৰকাৰৰ দ্বাৰা আয়োজন হোৱা বিভিন্ন ধৰণৰ পৰীক্ষাৰ কাৰণে সাজু হৈ উঠিব লাগে। আমি আছো, ঠিক আছে, আপোনালোকে পঢ়ক মাত্ৰ। ক্লাছটো কেনেকুৱা পাইছে জনাব, বুজি পাইছে নে নাই জনাব। আপোনালোকে যদি বুজি নাপায় তেতিয়াহ'লে আমি পঢ়াই থকাৰ একো অৰ্থ নাথাকিব, নহয় জানো। বুজি পাইছে নে নাই পোৱা ধুনীয়াকৈ আমাক কমেণ্ট বক্সত জনাই দিব, ঠিক আছে। অ'কে, ইয়াৰ পাছলৈ যদি আমি যাওঁ, দানৱ বংশৰ কিয় পতন হৈছিলে, কেনেকৈ পতন হৈছিলে, ঠিক আছে, ফল অফ দানৱ ডাইনেষ্টি, ঠিক আছে। এতিয়া আমি চাওঁ যে দানৱ যুগৰ অন্ত পৰিছিলে হিংসাত্মক সংঘাতৰ জৰিয়তে, আৰু কাৰ লগত সংঘাত হৈছিলে আমি সেইটো বুজি পালো। কাৰ লগত সংঘাত হৈছিলে, যে সেই সংঘাতটো হৈছিলে নৰকাসুৰৰ লগত, ঠিক আছে। যেতিয়া মিথিলাৰ বৈদিক সংস্কৃতিৰ সমৰ্থন পুষ্ট, এই নৰকাসুৰৰ কাহিনী আছে, আমি নৰকাসুৰৰ কাহিনী পঢ়িব লাগিব। তেখেতে বৰ লাভ কৰিছে, আমি যে কওঁ বৰ লাভ, অৰ্থাৎ তেখেতৰ কোনো সমস্যা নোহোৱাকৈ তেখেতে যি ইচ্ছা তেনেধৰণে কৰিব পাৰে, তেনেকেই পাৰিব, তেনেকুৱা ধৰণৰ কিছুমান বৰ পাই থৈছিলে, যাৰ কাৰণে নৰকাসুৰৰ পাছৰ পৰ্যায়ত মৃত্যু হৈছিলে, নৰকাসুৰকো হত্যা কৰা হৈছিলে, আমি সেইখিনিও পঢ়িম পাছলৈ, ঠিক আছে। এতিয়া এই নৰকাসুৰে যেতিয়া বৈদিক সংস্কৃতিৰ সমৰ্থন পুষ্ট এজন যিহেতু ৰজা, ঠিক আছে, তেতিয়া কি হৈ গ'ল চাওক, নৰকাসুৰে প্ৰাগজ্যোতিষপুৰৰ আক্ৰমণ কৰিছিল, ঠিক আছে। নৰকাসুৰ যিহেতু খুব বেছি ষ্ট্ৰং আছিলে, কাতকৈ ষ্ট্ৰং আছিলে ঘটকাসুৰ। ঘটকাসুৰো কিন্তু কম নাছিলে দেই, ঘটকাসুৰ একদম সাংঘাতিক এজন আছিলে, কিন্তু গোটেই ডাইনেষ্টিটো ঘটকাসুৰ বহুত ষ্ট্ৰং আছিলে, কিন্তু তাতকৈও বেছি ষ্ট্ৰং, ঠিক আছে, কোন আছিলে? নৰকাসুৰ। এতিয়া ষ্ট্ৰং মানে কি, তেখেতৰ হাতত যিহেতু পাৱাৰ এটা অলৰেডি আছে, হয় নে নহয়? অ'কে, নৰকাসুৰে ঘটকাসুৰক পৰাস্ত কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰে। গতিকে এতিয়া আপুনি এইটো কথা মনত ৰাখিব লাগিব যে নৰকাসুৰে প্ৰতিষ্ঠা কৰা, ঠিক আছে, নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হ'ল ভৌম ডাইনেষ্টি, ঠিক আছে, ভৌম বংশ। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নামেই হ'ল ভৌম বংশ। এইটো লিখি থৈ দিয়ক, আপোনালোকে লিখি থৈ দিয়ক, এইবিলাক এটা পেজতে বহুত বেছি ইনফৰমেশ্যন ভৰাবলৈ চাব। অ'কে, আৰু অসমৰ পৌৰাণিক কাহিনী মহাকাব্যিক পৰ্বৰ সূচনা কৰে, যিটো আমি বৰ্তমান মহাকাব্যত পাই থাকো। কি পাই থাকো, যে প্ৰাগজ্যোতিষপুৰ সম্পৰ্কে যিটো ধাৰণা পাই থাকো, দানৱ বংশ হিচাপে যিটো ধাৰণা আমি পাওঁ, সেই ধাৰণাটো তেতিয়াই শেষ হৈ পৰে। কেতিয়া শেষ হৈ পৰে, যেতিয়া নৰকাসুৰে এই যিটো প্ৰাগজ্যোতিষপুৰক আক্ৰমণ কৰি সম্পূৰ্ণৰূপে ঘটকাসুৰক হত্যা কৰি নতুন এটা বংশ প্ৰতিষ্ঠা কৰে, আৰু এই বংশটোৰ নামেই হ'ল ভৌম বংশ। তেতিয়াই পৰা এই যিটো মহাকাব্যিক যিটো ধাৰণা, প্ৰাগজ্যোতিষপুৰ ধাৰণাটো তেতিয়াৰ পৰা খতম হৈ পৰে। বুজি পাইছে? ঠিক আছে, এতিয়া আমি লাহেকৈ গুচি যাম ভৌম ডাইনেষ্টিৰ কাৰণে। ভৌম ডাইনেষ্টি, ঠিক আছে, যাক কোৱা হয় ভৌম ৰাজবংশ। আমি অকমান আগত পাইছো যিটো ভৌম ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিলে, হ'ল নৰকাসুৰে, যাক নৰক ৰাজবংশ বুলিও জনা যায়। নৰকাসুৰ নামৰ পৰা নৰকটো আহিছে, ঠিক আছে। এতিয়া চাওঁ আমি ভৌমৰ যিটো ৰাজবংশ, মই অসমীয়াখিনি কৈ গৈছো হা, সকলোৱে বুজি পোৱাকৈ, যে ভৌম ৰাজবংশ হৈছে প্ৰাচীন অসমৰ প্ৰাগজ্যোতিষপুৰৰ দ্বিতীয়টো পৌৰাণিক ৰাজবংশ, ঠিক আছে। অৰ্থাৎ প্ৰথমটো আছিলে কি বাৰু, প্ৰথমটো আমি জানো নহয় কি বাৰু, প্ৰথমটো হ'ল কি, দানৱ ডাইনেষ্টি, হয় নে নহয়? প্ৰথম যিটো ডাইনেষ্টি হ'ল প্ৰাচীন ভাৰত নহয়, প্ৰাচীন অসমৰ প্ৰথমটো ৰাজবংশ সেইটোৱে হ'ল কি, ভৌম ডাইনেষ্টি, সেইটোৱে হ'ল কি, দানৱ ডাইনেষ্টি। অ'কে, আৰু দ্বিতীয়টো যিটো আছিলে, দ্বিতীয়টো হ'ল ভৌম ডাইনেষ্টি। অ'কে, এতিয়া ইয়াৰ প্ৰতিষ্ঠাপক নৰকাসুৰ নামানুসাৰে এই ৰাজবংশটো নামাকৰণ কৰা হৈছে, ঠিক আছে। অ'কে, নৰকাসুৰে কি প্ৰতিষ্ঠা কৰিছিলে, ভৌম ৰাজবংশ, যাক ভূদেৱী পৃথিৱীৰ পুত্ৰ বুলি বিশ্বাস কৰা হয়, ঠিক আছে। নৰকাসুৰক কিহৰ পুত্ৰ বুলি বিচাৰ কৰা হয় বা বিবেচনা কৰা হয়, পৃথিৱীৰ পুত্ৰ ভূ, আৰু সেই ভূৰ পৰাই কি আহিলে, ভৌম আহিলে, ঠিক আছে। অ'কে, এই ৰাজবংশই দানৱ ৰাজবংশৰ উত্তৰাধিকাৰী হিচাপে শাসনভাৰ গ্ৰহণ কৰিছিল, অৰ্থাৎ দানৱ ৰাজবংশ শেষ হ'ল, তাৰ লগে লগে আৰম্ভ হ'ল ভৌম ৰাজবংশ, ঠিক আছে। আৰু অসমৰ পৌৰাণিক ইতিহাসৰ মূল
স্তম্ভ গঠন কৰিছিল লাহে লাহে ষ্ট্ৰং এটাৰ পৰা এটা জেনেৰেশ্যন যেতিয়া আহি থাকে তেতিয়া নতুন নতুন কিছুমান আহি থাকে হয়নে নহয় গতিকে সেই একেটা কনচেপ্টে এতিয়াও যেনেকুৱা আমাৰ চৰকাৰ বিলাকৰ ক্ষেত্ৰতো একেটা ঘটে এখন চৰকাৰ যেতিয়া নতুন এখন আহে আগৰ চৰকাৰখনতকৈ নতুন চৰকাৰখনে বেলেগ বেলেগ ধৰণৰ কিছুমান আইডিয়া লয় হয় নে নহয় একেটা কাহিনীয়ে চলি আছে হয় নে নহয় গতিকে যেতিয়া আমাৰ দানৱ ডাইনেষ্টি শেষ হ'ল তেতিয়া ভৌম ডাইনেষ্টি আৰম্ভ হ'ল আৰু ভৌম ডাইনেষ্টিয়ে কি কৰিলে অসমৰ পৌৰাণিক ইতিহাসৰ মূল স্তম্ভ গঠন কৰিছিলে দানৱ বংশৰ সময়ত তেনেকুৱা ধৰণৰ কথা নাছিল কিন্তু যেতিয়া ইয়াত নতুন এটা ৰাজবংশ আহিলে এই ৰাজবংশটোৱে কেতিয়া কৰিলে কাম আৰম্ভ কৰিব ধৰিলে ঠিক আছে এতিয়া আমি অলপ এক্সপ্লেইন কৰি পঢ়ো কথাখিনি ঠিক আছে এই যিটো ভৌম ডাইনেষ্টি তাৰ অৰিজিন এণ্ড ডিভাইনিং খিনি আমি চাওঁ এতিয়া ঠিক আছে উৎপত্তি আৰু যিটো বংশাৱলীৰ ধাৰণাটো ওকে চাওক কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰত এই যিটো ভৌম বংশৰ কথা উল্লেখ আছে কালিকা পুৰাণ যোগিনী তন্ত্ৰ আৰু মহাভাৰতৰ দৰে গ্ৰন্থসমূহৰ মতে নৰকাসুৰে কিৰাত দলপতি ঘটকাসুৰক পৰাস্ত কৰিছিল কিৰাতসকলৰ দলপতি আমি অকমান আগত পাইছিলো যে কিৰাতৰ দলপতিজন আছিলে তেখেত ওকে কিৰাতৰ দলপতি ঘটকাসুৰক পৰাস্ত কৰি এটা ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল আৰু এই ৰাজবংশটোৱে আছিলে কি ভৌম ডাইনেষ্টি তেওঁ ঐশ্বৰিক বংশাৱলী বাবে ঠিক আছে তেখেতে ভগৱানৰ ওচৰত এটা বৰ পাই থৈছিলে হল ভগৱান বিষ্ণুৰ ওচৰত হয়নে নহয় ভগৱান বিষ্ণুৰ বৰাহ অৱতাৰ আৰু ভূদেৱীৰ গৰ্ভত তেখেতে জন্ম হৈছিল ঠিক আছে এই ৰাজবংশই অসমীয়া পৰম্পৰাত এক পবিত্ৰ মৰ্যাদা লাভ কৰে যিহেতু আমাৰ অসমীয়া সমাজ সংস্কৃতিত বিষ্ণুক ভগৱান হিচাপে কি কৰা হয় জ্ঞান কৰা হয় সেৱা কৰা হয় হয়নে নহয় আৰু আমিতো গম পাওঁ বৰাহ অৱতাৰটো জানো আমি মৎস্য কুৰ্ম নৰসিংহ এই যিটো ঘোষা আছে হয়নে নহয় তাতেই এই বৰাহৰ কথা উল্লেখ আছে হয় গতিকে আমাৰ অসমীয়া সমাজত বিশেষকৈ ভগৱান বিষ্ণুক পূজা অৰ্চনা কৰা হয় ঠিক আছে গতিকে কালিকা পুৰাণ যোগিনী তন্ত্ৰত এই কথাখিনি উল্লেখ আছিলে ওকে আৰু যিহেতু তেখেতে যে এনেধৰণৰ এটা ঐশ্বৰিক তেখেতৰ যিহেতু গুণ আছিলে অৰ্থাৎ ঐশ্বৰিক গুণ মানে কি আৰু তেখেতৰ এটা নিজৰ হাতত পাৱাৰ আছিলে আৰু পাৱাৰটো প্ৰথমতে ঠিকেই আছিলে কিন্তু লাষ্টৰ সময়লৈ গৈ গৈ নৰকাসুৰে অলপ মিছ ইউজ কৰিলে আৰু শেষত তেখেতৰো পতন ঘটিলে নৰকাসুৰৰ পতন ঘটিলে তেখেতক নৰকাসুৰক কোনে হত্যা কৰিছিলে এই কথা আমি আলোচনা পৰৱৰ্তী পৰ্যায়ত কৰিম ঠিক আছে ওকে এতিয়া চাওঁ যিখিনি ৰুলাৰ্ছ আছিলে ঠিক আছে যিখিনি ৰুলাৰ আছিলে আমিতো অকল এজন ৰুলাৰেতো গোটেই বংশ চলাই থাকিব নোৱাৰে যদি আমি আহোম কিংডমৰ কথা ক'বলৈ যাওঁ একেবাৰে সমস্যা আমি এইখিনি মনত ৰাখিবলৈ সহজে হ'ব কিন্তু আহোম ৰজাসকলে কোনে ৰাজত্ব কৰিছিলে কোনে কি কৰিছিলে এইখিনি মনত ৰখাটো অলপ জটিল হৈ পৰে হয়নে নহয় ঠিক তেনেধৰণেও ভৌম যিটো বংশ আছিলে সেই ভৌম বংশৰো কিছুমান কি আছিলে ৰজা আছিলে এজনৰ পিছত এজনে সেই ভৌম ডাইনেষ্টিটোক শাসন কৰিছিলে প্ৰথমজনে হ'ল নৰকাসুৰ ফাউণ্ডাৰ যিজনে কি কৰিছিলে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিলে তেখেত হ'ল ফাউণ্ডাৰ তেওঁ প্ৰাগজ্যোতিষপুৰৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিলে ঠিক আছে গতিকে প্ৰাগজ্যোতিষপুৰকেই ঠিক আছে কোনে ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিলে নৰকাসুৰে ঠিক আছে নৰকাসুৰে প্ৰাগজ্যোতিষপুৰক ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিলে প্ৰথম অৱস্থাত তেওঁ এজন ধাৰ্মিক ৰজা আছিলে প্ৰথম অৱস্থাততো ভালেই থাকে সকলো হয়নে নহয় পাছলেহে জেংটো কৰেগে একে এতিয়াও সেই একেটা কাহিনীহে চলি আছে ওকে যিয়ে ব্ৰাহ্মণসকলক বসতি স্থাপন কৰাইছিল আৰু কামাখ্যা তীৰ্থ পৃষ্ঠপোষকতা কৰিছিল ঠিক আছে কামাখ্যাক স্পেচিয়েলি নৰকাসুৰে এটা প্ৰাধান্য দিছিল কিন্তু পিছলৈ তেওঁ অহংকাৰী হৈ পৰে শোণিতপুৰৰ ৰজা বানৰ সৈতে মিত্ৰতা কৰে ঠিক আছে এতিয়া এইটো কথা মনত ৰাখিব লাগিব আমি সকলোৱে যে বান ৰজা আমি সকলোৱে জানো ঠিক আছে বান ৰজাৰ কথা আমি সকলোৱে জানো আমি এই বিষয়ে পঢ়িম ঠিক আছে এতিয়া শোণিতপুৰ ৰজা বানৰ লগত তেখেতে কি কৰিছিলে নৰকাসুৰে মিত্ৰতা স্থাপন কৰিছিলে আৰু পৰৱৰ্তী পৰ্যায়ত ভগৱান কৃষ্ণৰ হাতত নিহতও হ'বলগীয়া হৈছিলে কাৰণ আমি জানোৱেই ঠিক আছে হৰিহৰৰ যুদ্ধৰ কথা আমি জানো বান ৰজা আৰু কৃষ্ণৰ মাজৰ যিটো কাহিনী সেইটোও আমি জানো আৰু শেষত গৈ গৈ যিহেতু বানৰ পক্ষ লৈ আছিলে সেইকাৰণে শেষত গৈ শ্ৰীকৃষ্ণই কি কৰিছিলে আমি ভগৱান শ্ৰীকৃষ্ণৰ কথা কৈছে ঠিক আছে একদম পৌৰাণিক তাত্ত্বিক কথা কিন্তু এইখিনি হ'ল ভগৱান শ্ৰীকৃষ্ণৰ হাততে এই যিজন আমাৰ যদি ক'বলৈ যাওঁ হ'ল নৰকাসুৰৰ কি হৈছিলে মৃত্যু হৈছিলে চাওক কিমান পৌৰাণিক কথা ঠিক আছে গতিকে আমাৰ তেজপুৰ এটা খুব একেবাৰে পৌৰাণিক যুগৰ এটা খুব সম্বন্ধিত এটা আমাৰ লগত থকা এটা কীৰ্তিচিহ্ন হয়নে নহয় ঠিক আছে নেক্সট আমি নৰকাসুৰ গ'ল এতিয়া আমি চাওঁ ভগদত্ত নৰকাসুৰৰ যেতিয়া মৃত্যু হয় যেতিয়া নৰকাসুৰক শ্ৰীকৃষ্ণই হত্যা কৰে তাৰ পিছতেই নৰকাসুৰৰ ঠাইত শ্ৰীকৃষ্ণই ৰজা পাতিছিলে ভগদত্তক হয় যে ভগদত্ত কোন নৰকাসুৰৰ পুত্ৰ যিয়ে মহাভাৰতৰ যুদ্ধত প্ৰাগজ্যোতিষপুৰৰ ৰাজত্ব কৰিছিল মহাভাৰতৰ যুদ্ধৰ সময়ৰ কথা যেতিয়া প্ৰাগজ্যোতিষপুৰ মহাভাৰতৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰক কোনে ৰাজত্ব কৰিছিল ভগদত্তই ৰাজত্ব কৰিছিল তেওঁ কিৰাত আৰু চীনৰ সৈতে কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ হৈ যুঁজ দিছিল পাণ্ডৱৰ হৈও নহয় কিন্তু কৌৰৱৰ হৈ যুঁজ দিছিলে ঠিক আছে কোনে ভগদত্তই কাৰ ফলীয়া হৈ যুঁজ কৰিছিলে কৌৰৱৰ ফলীয়া হৈ যুদ্ধ কৰিছিলে আৰু অৰ্জুনৰ হাতত নিহত হৈছিলে ঠিক বুজি পালে গতিকে ভগদত্ত ক'ৰ পৰা আহিলে মনত পৰিলে গতিকে ভগদত্তক কোনে হত্যা কৰিছিলে
এই মহাভাৰতৰ যুদ্ধত অৰ্জুনে ভগদত্তক হত্যা কৰিছিলে পাণ্ডৱৰ পক্ষত থকা হলে এইখিনি দুৰ্গতি নহলেহেঁতেন ঠিক আছে ওকে এতিয়া ভালকৈ চাওক যে ভগদত্ত যিজন আছিলে ভগদত্তৰ এটা হাতী আছিলে দা নেম অফ ভগদত্ত's elephant ইজ কি সুপ্ৰতীকা ঠিক আছে সুপ্ৰতীক বুলি জনা যায় গুৱাহাটী পাণবজাৰ অঞ্চলত থকা ডাঙৰ পুখুৰী যিটো দীঘলী পুখুৰী মন কৰিব বৰ্তমান যিটো দীঘলী পুখুৰী গুৱাহাটীত থকা এই দীঘলী পুখুৰীটো ভগদত্তই তেখেতৰ জীয়ৰী ভানুমতী এতিয়া ভগদত্তৰ জীয়ৰীৰ নাম আছিলে কি ভানুমতী আৰু ভানুমতী যেতিয়া দুৰ্যোধনৰ সৈতে বিয়া হৈছিলে ভাবি চাওকচোন মহাভাৰতৰ কাহিনী আমাৰ দীঘলী পুখুৰীৰ লগত জড়িত গুৱাহাটী ভাবি চাওক যিটো দীঘলী পুখুৰী আমি গলে সেইবিলাক একো অনুভৱেই নহয় হয়নে নহয় ভগদত্তই তেখেতৰ জীয়ৰী ভানুমতীৰ বিয়াৰ সময়ত কাৰ লগত বিয়া হৈছিলে দুৰ্যোধনৰ সৈতে বিয়া হৈছিলে দুৰ্যোধনৰ সৈতে বিবাহৰ সময়ত খন্দাইছিল বুলি বিশ্বাস কৰা হয় ঠিক আছে বিশ্বাস কৰা হয় গতিকে সেই যিটো দীঘলী পুখুৰী সেইটো দীঘলী পুখুৰীৰ কথাই কোৱা হৈছে আপুনি যিটো ভাবিছে বুজি পালে সেই দীঘলী পুখুৰীটো ভগদত্তই খন্দাইছিলে বুলি কি কৰা হয় আমাৰ কালচাৰত বিশ্বাস কৰা হয় ক্লিয়াৰ ন ভগদত্তৰ প্ৰব্লেম নাই ইয়াৰ পাছত কি আহে আমি চাওঁ ভগদত্তৰ পাছত কি আহে আমি চাওঁ ওকে তাৰপিছত আহিলে কি বজ্ৰদত্ত ঠিক আছে ভগদত্ত পুত্ৰ বা উত্তৰাধিকাৰী ভগদত্তৰ মৃত্যু হৈ গল অৰ্জুনৰ হাতত তাৰপিছত থাকিলে কোন বজ্ৰদত্ত ঠিক আছে যে ভগদত্ত পুত্ৰ বা উত্তৰাধিকাৰী যিয়ে কি কৰিছিলে আমাৰ যিটো ভৌম ডাইনেষ্টি আছিলে সেই ভৌম ডাইনেষ্টিক শাসন কৰিছিলে ঠিক আছে যিয়ে অশ্বমেধ যজ্ঞৰ পাছত বৈশ্যতা স্বীকাৰ কৰি পাণ্ডৱৰ ৰজা যুধিষ্ঠিৰৰ শ্ৰেষ্ঠত্ব মানি লৈছিল বুজি পালেনে যেতিয়া অশ্বমেধ যজ্ঞ হৈছিলে অশ্বমেধ যজ্ঞৰ সময়ত কি কৰিলে যে যুধিষ্ঠিৰে যে শ্ৰেষ্ঠ হয় সেই কথাটো পাণ্ডৱৰ ৰজা যুধিষ্ঠিৰকে শ্ৰেষ্ঠ বুলি মানি লৈছিলে বুজি পালে কিমান পৌৰাণিক কথা এইবিলাক আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছো আমি একেবাৰে জিৰোৰ পৰা ষ্টাৰ্ট কৰিছো বেছিকৰ পৰা ষ্টাৰ্ট কৰিছো গৈ 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 আমি আহোমৰ খিনি পঢ়িব লাগিব পৰীক্ষাত ইয়াৰ আহে মই এতিয়া যিমানখিনি কৈ গলো ইয়াৰ পৰা আহে কিন্তু পৰীক্ষা একদম প্ৰথমৰ ৰজাজন কোন একদম বেছি ঘূৰি থকা প্ৰশ্ন বাট সদায় সেইটোকে নাহে অলপ বেলেগ ধৰণো আহিব পাৰে ঠিক আছে সো সেইটো আছিলে আজি আমাৰ সেশনটোৰ মেইন কনসেপ্ট এইখিনি কনসেপ্ট লৈ আহিছিলো ইয়াৰ পাছত মই লাহেকৈ আপোনালোকৰ বাবে নেক্সট যিখন আহিব ঠিক আছে নেক্সট কি আহিব বাৰু আমি আকৌ অকমান ৰিপিট কৰি চাওঁ বস্তুটো নেক্সট কি আহিব মই আজি দুটা বস্তু আপোনালোকক ক্লিয়াৰ কৰিলে মই কৈছিলো প্ৰথমতে যে আজি আপোনালোকক মই দুটা বস্তু ক্লিয়াৰ কৰি দিম ঠিক আছে মই আপোনালোকৰ পৌৰাণিক তাত্ত্বিক ভিত্তিৰ পৰা ঠিক আছে আজি দানৱ ডাইনেষ্টি আৰু ভৌম ডাইনেষ্টিটোৰ কথা আলোচনা কৰিলো ইয়াৰ পিছত আহিব অসুৰ ডাইনেষ্টিৰ লগতে আমি ব্ৰহ্ম ডাইনেষ্টি শাল স্তম্ভ এইখিনিও আমি আলোচনা কৰি গৈ থাকিম ঠিক আছে সো ভাল লাগিলে সকলোৰে লগত আজি সেশনটো ললো আপোনালোকে ক্লাছটো কেনেকুৱা পালে কমেন্টত জনাই দিব আৰু যদি ভাল পালে যদি আপুনি নতুন তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তাৰ লগে লগে লগৰীয়া বন্ধু বান্ধৱী যোনে আছে যিসকলে আগন্তুক এডিআৰই আৰু আসাম পুলিচৰ পৰীক্ষা দিবৰ বাবে প্ৰস্তুতি চলাইছে তেওঁলোকে অলপ শ্বেয়াৰ কৰি দিব আৰু যদি আজি সেশনটো ভাল পালে তেতিয়াহলে আমাৰ চেনেলত জয়েন হওক তাৰ লগে লগে আমাৰ এপত জয়েন হওক এপত আমাৰ ডেইলি ক্লাছবোৰ চলি আছে ঠিক আছে সো এপত আপোনালোকে এডিআৰই এণ্ড আসাম পুলিচৰ যিটো ফাউণ্ডেশ্যন বেচ য'ত আমি বেছিকৰ পৰা গোটেই কনসেপ্টুৱেল গোটেই বস্তুখিনি আমি আলোচনা কৰিছো হল তাত জয়েন কৰিব বাবে আপোনালোকে আমাৰ যিটো 96799451 এই নাম্বাৰটোত এটা কন্টেক্ট কৰক কেৱল মাত্ৰ 999 रुपीस পে কৰি আপোনালোকে আমাৰ এবছৰৰ বাবে আমাৰ সাবস্ক্ৰিপচন ল'ব পাৰিব আৰু এবছৰৰ বাবে আপোনালোকে সম্পূৰ্ণ ক্লাছবোৰ কৰি থাকিব পাৰিব তো ভাল লাগিলে আজি ক্লাছটো আপোনালোকৰ লগত লৈ নতুন এটা ক্লাছত পুনৰ লগ পাম সো আজিলৈ বাই বাই গুড নাইট